কৃত্ৰিম বানক লৈ কি ক'ম আজি চাৰিওপিনে কেৱল নলবাৰী চহৰখনত কেৱল পানী 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 মানুহৰ সাধাৰণ মানুহৰ জীৱিকা একদম মানে অযথা গৈছে মানে আজি বিপদত পৰিছে কিয়নো এয়া চাওক চৰকাৰী বিষয়া আমলাসকলৰ কৌটিটকীয়া নলা নৰ্দমাৰ বৈজ্ঞানিক পদ্ধতি য'ত আমাৰ পানীবোৰ গৈ আছে নলাৰে যাব এৰি আমাৰ ৰাস্তাৰে গৈ আছে গতিকে আমি এই ক্ষেত্ৰত নলবাৰী পৌৰসভাৰ যে গাফিলতি হৈছে এইটো আমাৰ আজি নলবাৰী ৰাইজে প্ৰমাণ পাইছে যে চাৰিওপিনে পানী অলপ আগতে ইয়াত এখন ভেল চলাইছিল ভেলেৰে মানুহবিলাকক অনা নিয়া কৰিছিল গতিকে আমি আৰু ক'ব লগা নাই ৰাইজে জল জল পট পটকৈ দেখিছে ইয়াৰ নমুনাবোৰ এইখিনিয়ে কিন্তু মোৰ এটাই বেয়া লাগে যে আমি আমাৰ দৰে মধ্যবিত্ত হওক বা দিন হাজিৰা কৰা মানুহ হওক এটা মানে 1 টকাৰ কাৰণে হ'লে আমি বাহিৰত ওলাই আহিব লাগে য'ত আমি এই সমস্যাৰ কাৰণে আজি 4 দিন 5 দিন ধৰি এনেকুৱা সমস্যাৰ কাৰণে আমি ক'তো একো কৰিব পৰা নাই আমি ধিক্কাৰ দিছোঁ আৰু সকীয়াই দিছোঁ যদি অনাগত দিনত এইবোৰ পানীৰ সমস্যা কৃত্ৰিম বানৰ সমস্যা যদি পৌৰসভাই বা চৰকাৰী বিষয়াসকলে চৰকাৰী থকা আমলাসকলে যদি পৰিৱৰ্তন কৰিব নোৱাৰে তেনেহ'লে তেওঁলোকে এই পদৰ ইস্তফা দিয়ক।